নমস্কাৰ, মই ভানু দলে আপোন ৰঙাম কুমৰক শুনো। আজি আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ ৰাইজৰ বাবে, ৰাইজৰ যাতে উপকৃত হওক বুলি। আৰু আজি মোৰ লগত আলোচনা কৰিবৰ বাবে আছে এয়া সুদূৰ ঢকুৱাখানাৰ পৰা আহিছে। মই এতিয়া আপোনালোকক চিনাকি কৰি দিম। নমস্কাৰ। নমস্কাৰ। আপোনাৰ পৰিচয়টো দিবচোন ৰাইজক। মোৰ নাম ৰাজেশ ৰোচন পেগু। হয়। মোৰ ঘৰ ঢকুৱাখানা। ঢকুৱাখানা বকুলগুৰি ন? আচ্ছা, আজি আমি আপোনাৰ পৰা ভাল এটা খবৰ পাইছোঁ মানে আপুনি স্বয়ং আহিছে। আজি মই ৰাইজ আপোনালোকক জনাই দিওঁ যে এখেতে আহিছে সুদূৰ ঢকুৱাখানাৰ পৰা। তেখেতৰ এটা ৰোগ আছিলে, ৰোগটোৰ নাম ফিচাৰ, আৰু সেই ফিচাৰ ৰোগৰ পৰা সম্পূৰ্ণ আজি মুক্ত। গতিকে ডাক্তৰ ছাৰক ধন্যবাদ দিব আহিছে। ডাক্তৰ ছাৰ মানে ডক্টৰ কামাল ইউছুফ ছাৰক ধন্যবাদ দিব আহিছে আৰু আপোনালোকৰ বাবে এটা ফিডবেক দিব আহিছে। গতিকে এতিয়া আমি সুধোঁ তেখেতৰ বেমাৰৰ বিষয়ে। আচ্ছা, আপোনাৰ বেমাৰটো কিমান দিনৰ পুৰণা, কেতিয়া আৰম্ভ হৈছিল? মোৰ 5-6 মাহমান হ'ল। নতুন? নতুন, বহুত বেছি হোৱা নাই ন? হয়। তাৰ আগতে এনে বহুত দিন আগৰ পৰা এনেই লক্ষণে দেখা দিছিল নেকি? তেনেকুৱাতো আগতে নাই। লক্ষণটো তেনেকৈ দেখা দিয়া নাছিলে। আৰম্ভ হৈয়ে গৈছে আৰু। আচ্ছা। প্ৰব্লেমটো কেনেকুৱা ধৰণৰ আছিলে? প্ৰব্লেমটো জ্বলা-পোৰা হৈছিলে, খজুৱতি হৈছিলে, মলদ্বাৰত। আচ্ছা, খজুৱতি হৈছিলে, জ্বলা-পোৰা। আচ্ছা, টেষ্ট কৰিছিল নেকি? টেষ্ট পোৱা নাই। টেষ্ট কৰা নাই ন? আৰু এনে শৌচৰ কিবা প্ৰব্লেম আছিল নেকি? পায়খানা টান বা পায়খানাটো টান হৈছিলে, অলপ টান হৈছিলে, গোটা গোটা তেনেকৈ অলপ প্ৰব্লেম পাইছিলোঁ পায়খানাত। আচ্ছা, তাৰপিছত এবাৰতে ক্লিয়াৰ হয়নে? এবাৰতে ক্লিয়াৰ না, টাইম লাগে মানে, কেতিয়াবা ভাল হয়, টান কেতিয়াবা হোৱাৰ বাবে মানে শৌচ কৰো লাগে, কিন্তু মানে পটকে ভালখিনি নোলায়, অকমান ওলায় তেনেকৈ। আচ্ছা, ক্লিয়াৰ নহয়। সেইটো প্ৰব্লেম থাকে। গেছৰ প্ৰব্লেম আছিল নেকি? গেছৰ প্ৰব্লেম আছিলে ন? বদহজম আছিলে? বদহজম, জ্বলা-পোৰা হয় পেটটো। পেটতো জ্বলা-পোৰা হয় ন? পেটতো জ্বলা-পোৰা হয়। পেটতো জ্বলা-পোৰা, ইফালে আপোনাৰ মলদ্বাৰতো জ্বলা-পোৰা? মলদ্বাৰতো জ্বলা-পোৰা। কিমান এনে সামান্য জ্বলা-পোৰা নে সাংঘাতিক জ্বলা-পোৰা? যেতিয়া ফিচাৰ্ছটো আৰম্ভ হ'ল তেতিয়া বহুত কষ্ট পাইছিলোঁ, মানে বহুত জ্বলা-পোৰা হৈছিলে মানে। একদম মই মানে নাৰ্ভাছ হৈ গৈছিলোঁ মানে। আচ্ছা আচ্ছা, ইমানেই জ্বলা-পোৰা হৈছিলে? ডক্তৰক দেখাইছোঁ, ইজনক দেখাইছোঁ, ভাল পোৱা নাই। টেবলেটটো খাই অকণমান টাইম তেনেকৈ ভাল হৈ আকৌ ঘূৰি আহে। মানে 24 ঘণ্টা ৰিলিফ? 24 ঘণ্টা ৰিলিফ তেনেকৈ। মানে বিষটো কমাবৰ কাৰণে খোৱা নিচিনা এইটো? তেনেকাই। আকৌ মানে 24 ঘণ্টা পাৰ হ'লে আকৌ বিষ আৰম্ভ হয়? আকৌ আৰম্ভ হয়। তেতিয়াহ'লে আপুনি পেইন কিলাৰ খোৱাৰ নিচিনা পেইন কিলাৰেই আছিল চাগে? তাৰপিছত মই বিচাৰি আছিলোঁ ভাল ডক্তৰ এজন পাম নেকি, তেনেকৈ অনলাইনত ভালকৈ চাই আছিলোঁ, এইটো ৰোগটো ক'ত ভালকৈ ক'ৰবাত চাই নেকি, তেনেকৈ অনলাইনত বিচাৰি আছিলোঁ। তাৰপিছত চাই থাকোঁতে ছাৰৰ ভিডিঅ' পালোঁ। আচ্ছা, ঠিক কৰা ভিডিঅ' পালোঁ। তাৰপিছত চাই মেলি ভালখিনি চালোঁ, নাম্বাৰটো লৈ ছাৰক কণ্টেক্ট কৰি মেলি যোগাযোগ কৰি মেলি মই হেৰি কৰি আহিছোঁ। মানে অনলাইন দি লৈছিলে আৰু? কুৰিয়াৰ দি লৈ আপুনি ঔষধ খোৱাৰ কিমান দিনৰ পৰা এনে ৰিজাল্ট পালে? 5-6 দিন মান লাগিলে মাত্ৰ? আচ্ছা, 5-6 দিনতে আপুনি মানে বিষখিনি কমি আহিছে? নাইকিয়া হৈ গ'ল, একেবাৰে নাইকিয়া হৈ গ'ল। ৱাও, বা যিজন মানুহ বিষত একদম মানে ডিপ্ৰেছ হৈ গৈছিলে নহয় জানো, দুশ্চিন্তাত পৰি গৈছিলে, সেইজন 5-6 দিনতে একদম বিষটো নাইকিয়া কৰি দিছে। সেইটো সাংঘাতিক কথা আকৌ, নহয় জানো? সাধাৰণ কথা নহয়। তেতিয়াৰ পৰা চাগে লাহে লাহে আৰাম পাই আহিছে আৰু? আৰাম ধুনীয়াকৈ পাই গ'লো। আচ্ছা, তথাপি মানে কোৰ্চখিনি আপুনি ফিনিছ কৰি দিলে? কোৰ্চটো ফিনিছ কৰি এতিয়া বৰ্তমান একেবাৰে ছাৰক লগ কৰা নাই, সেইটো কাৰণে এবাৰ লগ কৰিব আহিলোঁ। বহুত কষ্ট পাইছিলোঁ মানে, যেতিয়া মানে প্ৰব্লেমটো পাইছিলোঁ মানে বহুত কষ্ট পাইছিলোঁ মানে। সাংঘাতিক কষ্ট। তাৰপিছত ইভাগে মানে চাৰ্জাৰী হ'লেও ভাল নহয় বুলি কয়। নাই, চাৰ্জাৰী ভাল নহয়, এইটো আকৌ ওলাইগে, ঘূৰি ওলাইগে, তেনেকৈ মানে ৰিজাল্ট পালোঁ। বিনা চাৰ্জাৰীতে আপুনি অকণমান ঔষধ খায়েই 5-6 দিনৰ পৰাই যদি আৰাম পাই গৈছে, তেতিয়াহ'লে চাৰ্জাৰী কিয় কৰিব লাগে, নহয় জানো? চাৰ্জাৰী বুলিলে বহুতে মানে ভয় খায়, আৰু এতিয়া অলপ ব্যয়বহুলো হয়।
আৰু কষ্টও হয়, বেড ৰেষ্ট ল'ব লগা হয়, নহয় জানো? গতিকে ঔষধতে যদি ভাল কৰিব পাৰে তাতকৈ আৰু ভাল কথা কি আছে? এনেকুৱা ফিচাৰ ৰোগ আৰু এজন ডিব্ৰুগড়ৰ পৰা ছাৰক ধন্যবাদ দিব আহিছিলে। তেখেতেও মানে গ্ৰিলত তলা মাৰি ভিতৰত অকলে কান্দি থাকে। তেখেতেও ভাল পাই গ'ল, ভাল পাই ফিডবেক দিব আহিছিলে, ময়ে লৈছিলোঁ বাৰু সেইটো। এতিয়া এনেই তাৰ আগতে আপুনি হোমিঅ' ঔষধ খাইছিলনে? বিশ্বাস কৰেনে? হোমিঅ' তেনেকৈ খাইছোঁ, আগতে খাই পাইছোঁ। খাই পাইছোঁ। গতিকে এতিয়াতো পূৰা সাংঘাতিক এটা ৰোগৰ পৰা আপুনি পৰিত্ৰাণেই পালে, নহয় জানো? গতিকে ৰাইজক কিবা ক'ব নেকি? ৰাইজক মেছেজ এটা দিয়ক যে সেইটোৰ বিষয়ে এইটোৱে জনাব বিচাৰিছোঁ যে এইটো প্ৰব্লেম হ'লে মানে ছাৰৰ ওচৰলৈ আহক, এবাৰ ছাৰক লগ কৰি চাওক, হয়, দেখাই চাওক ভালকে। আপুনি নিজেই স্বয়ং এজন উদাহৰণ, নহয় জানো? মই এনেকে ভিডিঅ' চাই মেলিয়ে ছাৰক লগ পালোঁ। আপোনালোকেও হয়তো যদি প্ৰব্লেমত ভুগি আছে, আহক ছাৰৰ ওচৰলৈ। হয়, এই ভিডিঅ' চোৱাৰ লগে লগে আপোনালোকেও ছাৰৰ ওচৰলৈ আহক, যোগাযোগ কৰক। কাৰণ তেখেতেও ভিডিঅ' চাইহে এই ঔষধখিনি লৈছিল, লৈ খাই মেলি ভাল পালে, আজি সুস্থ একদম। ঢকুৱাখানাৰ পৰা ইয়ালৈকে আহিব পাৰিছে, নহয় জানো? সুস্থ শৰীৰ লয়। গতিকে তেখেতে সেইটো কাৰণে আপোনালোকক এই কথাষাৰ জনাই যাব বিচাৰিছে যে তেখেতে যদি ভিডিঅ' চাই এটা ৰোগৰ পৰা মুক্ত পালে, তেতিয়াহ'লে আপোনালোকেও এই ভিডিঅ'টো চোৱাৰ লগে লগে যিসকলে ভুগি আছে আপোনালোকেও মুক্ত হ'ব। গতিকে ছাৰক যোগাযোগ কৰক। আৰু ছাৰক যোগাযোগ কৰিবৰ কাৰণে মই নাম্বাৰটো ইয়াতে দি দিছোঁ। নাম্বাৰটো হৈছে 98